এভৰিৱান নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো ৰাতিপুৱা এতিয়া ধুমধাম ব্ৰেকফাষ্ট কৰিছো আজি সংঘৰ অধিৱেশনৰ আজি লাইখুটা স্থাপন কৰিব আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ মান আঁতৰত তাকে সঞ্জুৱে মই এপাক গৈ আহো তাকে আপোনালোককো লগত লৈ যাওঁ ভিডিঅ'টো আৰম্ভ কৰি লৈছো এতিয়া ধুমধাম এয়া ব্ৰেকফাষ্ট কৰি আছো ইফালে সঞ্জুৱে খাই আছে এয়া আৰু ইফালে মই লুচি তৰকাৰী খাই আছো এতিয়া খাই গৈ থাকিম ভিডিঅ'টো শেষলৈ চাব সঞ্জুৰ লগত যাবলৈ ওলাইছো আমাৰ ঘৰত পুৰা সাফাই অভিযান চলি আছে এয়া ইফালে সুনুহতো পুৰা সাফাই কৰি আছে শিৱাংশৰ খতি কি সাফা কৰিছা আজি কি সাফা কৰিছা পাপাই কৰি আছে আৰু এতিয়া গৈ থাকো আমি মিটিঙৰ কাৰণে গোটেই ৰাস্তাবিলাক বনাইছে এতিয়া কেঁচা হৈ আছে আহি কোনোমতে কাঠবাৰী চেণ্টাৰ পালোহি ইয়াৰ পাতো একে যাবই নোৱাৰি ইমান ভিৰ আৰু এতিয়া লাইখুটা স্থাপন কৰা হৈ গ'ল আৰু ইয়াৰ ভকত বৈষ্ণৱসকল মূল সভালৈ গৈছে এতিয়া ইয়াত মানুহ নাই এতিয়া ধুনীয়াকৈ লাইখুটা ভাত আমি ধুনীয়াকৈ চাই মেলি অকণ মুকলি সভা অকণমান ভিতৰৰ পিনে হৈছে মুকলি সভাটো অকণমান চাই পেলাই আৰু ঘৰলৈ যাম এয়া আজি লাইখুটা স্থাপন কৰা হ'ল আপোনালোককো দেখালোঁ এতিয়া বলক মুকলি সভাৰ ওচৰলৈ যাওঁ ইয়াতো গাড়ী নিব নোৱাৰি বাইকো নিব নোৱাৰি এতিয়া খোজকাঢ়িয়েই যাওঁ আহি পালোহি মুকলি সভা আৰম্ভ হৈছে মুকলি সভা বৰগীতেৰে আৰম্ভ কৰিলে অকণমান চাই এতিয়া ঘৰলৈ গৈ থাকোঁ ৰ'দটো চোকা দিছিলে কিন্তু এতিয়া বতৰটো অকণমান ঢেলেকা কৰিছে বহুত ধুনীয়া লাগিছে এতিয়া ঘৰ আহি পাই গ'লোহি আমাৰ সঞ্জু একে ধুনীয়া পাঞ্জাবী পিন্ধি গৈছে হেল্ল' এভৰিৱান লাইখুটা স্থাপন কৰা চাই মেলি আহিলোঁ আহি মানে কণা মোনাকৈ আহি আৰু এওঁলোক আজি কি কৰিছে যোৱাকালিও কাম কৰা মানুহ দুজন লগাইছিলে আজি বাৰু ওচৰৰে ভাইটি এজনক লগাইছে গোটেই আগফালে পাছফালে ফুলৰ টাববিলাক একদম নষ্ট হৈ গৈছিলে তাকে আজি চাফা চিকুণ কৰি এইবিলাক চিজিল কৰিছে চুনুও আজি দেওবাৰ যেতিয়া সি ঘৰতে আছে সিও লাগিছে ইয়াতো সুস্মিতা নাই সি তাই ঘৰলৈ গৈছে মানে সুস্মিতাহঁতৰ পৰিয়ালৰ বৰ্তাক এজন ঢুকাল আজি কাজ আৰু সেইকাৰণে মানে সিহঁতৰ ঘৰত বেলেগে পাতিবলগীয়া হৈছে সেইকাৰণে আজি কাজ বহুত একেদিনাই পাতি দিছে তালৈ আমাকো নিমন্ত্ৰণ কৰিছিলে কিন্তু আমাৰতো দিনত এতিয়া ইমান কামৰ মাজত যাবলৈও সময় নাই সন্ধিয়াকৈ ভাত খোৱাকৈ মাতিছে আৰু ভোজটো সন্ধিয়াই কৰিছে সন্ধিয়া আমি যাম আৰু এতিয়া তাৰ পৰা আহি মানে ধুমধাম আৰু চবকে চাহ বনাই খুৱাই মেলি আৰু ভাতত লাগিছোঁ অকণমান বনাইছোঁ মাছ অকণমান আছে মাংস আনিবলৈ নহ'ল আৰু আজি যাবলৈও মানুহ নাই ৰাতিপুৱাৰ পৰা ময়ো সঞ্জু ইফালে গ'লোঁ সেইকাৰণে মাছ মাংস গোটাবলৈ নহ'ল এতিয়া পনীৰ বনাইছোঁ ইফালে প্ৰসাদৰ খাৰলি অকণ বনাইছোঁ আকৌ ইফালে ভাত বহাইছোঁ পনীৰ কাৰীটো হৈছে আৰু ধনিয়া পাত দিলেই হৈ যাব পোৱালিখিনিয়ে পনীৰটো বনাই দিলে মানে ইমান বেছি মাত নিদিয়ে আৰু ধুনীয়াকৈ ভাতকেইটা খায় শিৱাংশু আছে যেতিয়া সঞ্জু আৰু শিৱাংশৰ পনীৰটো প্ৰিয় সেইকাৰণে পনীৰ অকণমান বনাইছোঁ কল আছে সিহঁতক কেইটামান দি লওঁ খাবলৈ লাগিছে চুলি কাটি আহিলা আমাৰ সঞ্জুৱে শিৱাংশক চুলি কাটিবলৈ নিছিলে এয়া চুলি কটাই লৈ আহিছে এতিয়া ভোক লাগিছেনে এতিয়া বিৰাট ভোক লাগিছে ভোক লগা নাই কিয় এই 2টা বাজিলে এতিয়া আকৌ হাতত চকলেট লৈ আহিছা চুলি কাটি লৈ খুজিবই আৰু টুকুৰা চুলিবিলাক লাগে চবকে কল দিলোঁ ময়ো এটা খাইছোঁ ভাত খাই চকলেট খাবা চুলি কাটি আহিছে শেষ কৰিলা তুমি কি কৰিলা এইটো বহুত ধুনীয়া ফুল এই বেলেগ তুমি নিজৰ ভুলটো মানিছানে মানিছিলো মই নেদেখিলো যে ইফালে হেৰি কৰিবলৈ যাওঁতে টাবটো ভাঙিয়ে থাকিলে একো নহয় এইটো টাবটো ভঙাই আছিলে এইটো পেলাই দিব লাগিব নাই পেলোৱা এইটো পেলাই দিয়াচোন বস্তুটো পেলাই দিয়া নহ'লে আকৌ ইয়াত একো নাই এইটো টাব ভঙা আছিলে সেইকাৰণে এইটো আকৌ ইয়াত এনেকৈ ৰুই দিছোঁ উঠাই পেলাই আমাৰ এইখিনি জেগা পুৰা চাফা হৈ গ'ল ফুলৰ টাববিলাক পুৰা উলিয়াইছে এয়া মাটি দিব লাগিব কিছুমান টাব ফাটি গৈছে এইখিনি জেগাও একদম ধুনীয়াকৈ চাফা কৰি দিলে মইনাই এইখিনি ফুলৰ টাব থ'ব পৰা যাব আজি একদম পুৰা চুনু নাই যোৱাৰ কাৰণে পিহি লাগিছে পুৰা এইখিনি কাম হৈছে আৰু এইখিনি হ'বগৈ এতিয়া ভাত ৰেডি হৈছে ইহঁতক ভাতকেইটা দি লওঁ
ফুলৰ টাবখিনি ইয়াত এনেকৈ চুনুৱে থৈছে। এই ওপৰৰখিনিও চিজিল কৰিবলৈ আছেই। এইবিলাক এনেকৈ থৈছে আৰু এইখিনি ভাত ৰেডি হৈ গ'ল। ইহঁতক এতিয়া খাবলৈ দিওঁ। দুপৰীয়া সাজৰ মোৰ থালিখন ৰেডি। পনীৰ বনাইছোঁ, চলে ৰাতিপুৱাই বনোৱা ৰুটিৰ লগত খোৱাই চলে। এয়া প্ৰসাদৰ দালিৰ অকণমান কুই থেকেৰা দি খাৰ বনাম বুলি ভাবিছিলোঁ, কিন্তু কুই থেকেৰা দিয়েই খাৰ নবনালোঁ আৰু কুই থেকেৰা দি অকণ টেঙাই বনাইছোঁ। মাছ ফ্ৰাই আৰু ভাজি চব্জি কৰা নাই, পোৱালীবিলাকে ভাজি নাখায়েই। পানী খাই বৈ আজৰি হৈ আমাৰ চাফাই অভিযান আজি অলপ সমাপ্ত হৈছে আৰু লাষ্টত অকণমান এই চুকটোত আছে। এইটো টাবলাৰ আছিলে চুনুৱে সৰুতে বজোৱা। সেই টাবলাটোতে ফুলৰ টাব ৰুই থৈছিলোঁ। এইটো পচিল আৰু এইটো টাবলাৰ ফুল ৰুই থোৱাৰ কাৰণে ইয়াতে থৈ দিছিলোঁ। এতিয়া পচি গ'ল আৰু পুৰণা হ'ল, বৰষুণে চৰষুণে পৰি। আমাৰ পূৰা আজি চাফাই সন্ধিয়ালৈকে চাফাই অভিযান চলিছে আৰু এইখিনি আছে আৰু পূৰা বাপেক পিতেক মইনাও লাগিছে, পূৰা আজি চুনু লাগিছে আৰু কামত আৰু সন্ধিয়া লাগিবই হ'ল। এতিয়া গোটেই আজৰি হৈছোঁহে এতিয়া। কি দাখন ইয়াত পুতি থৈছে। সি তাৰ খেলা দেখিছেনে? এই এনেকুৱা খেলা কিছুমান কৰি থাকে আমাৰ ল'ৰাই, দেখিছোঁ। হয়তো চুকে কাণে ক'তো একো পেকিং দিব নোৱাৰোঁ। তাৰ পৰা চব উলিয়াই মেলি সেই দুৱাৰখন মানে পটককৈ মানে মেল খাই যায়। মই তলত দাঁত কাগজ অকণ দি পেকিং দি থৈছিলোঁ, সেয়া আনি ৰাস্তাত পেলালেহি। এই কাৰেণ্টৰ তাঁৰডালৰ কাৰণে এই মহানিমৰ আগকেইডাল কাটিবলগীয়া হৈছে। এই কাৰেণ্টৰ তাঁৰডাল মানে হোৱাৰ পৰা আমাৰ মানে মহানিম কেইজোপা বহুত দিগদাৰ। দুফালে দুজোপা মহানিম আছে, এনেই কাটিবলৈ মন নাই মহানিম কেইজোপা, কিন্তু এতিয়া সেই কাৰেণ্টৰ তাঁৰৰ কাৰণে ডালবিলাক চব কাটি পেলাবলগীয়া হৈছে। এইডালৰ সিদিনাখন কালি কটা হ'ল, আকৌ এতিয়া আজি এইডাল কটা হৈছে। এই কাৰেণ্টৰ তাঁৰডালৰ কাৰণেই দিগদাৰ। এতিয়া সন্ধিয়া লগাৰ আগতে কলাখাৰ কেইডাল পুৰি লওঁ। এয়া দেৱালীত চাকি জ্বলোৱা কলগছ দুজোপা আছিলে, তাকে বাবাকে কাটি ৰ'দত দি থৈছিলে, শুকাই গ'ল। এতিয়া আন্ধাৰত পুৰিলে কলাখাৰৰ চকটো বেছি হয়, তাকে অকণমান ময়ো লাগিলোঁ। লাগি পেলাই কলাখাৰ কেইডাল পোৰা হ'ল। এইখিনি ঠাণ্ডা হ'লে ঢাকি ৰাতি হিমত থৈ দিম আৰু তেতিয়া কাইলৈ চালি বটলত ভৰাম। সন্ধিয়া ধূনা চাকি দিয়াৰ পাছত আৰু মালপোৰা অকণ কেইটামান বনাই পেলাই গোটেইকেইটা বহি চাহ অকণ খাই লৈছোঁ। হেল্ল' এভৰিৱান, এতিয়া ৰাতি 9টা বাজিছে। আমি সুস্মিতাহঁতৰ ঘৰলৈ ভাত খোৱাকৈ যাবলৈ ওলাইছোঁ। মানে কি হ'ল, অকণ দেৰিকৈ যাম বুলি ভাবিছিলোঁ, কিন্তু এই শিৱাংশ নামানে, সি এতিয়াই যায়। সেইকাৰণে ওলাইছোঁ আৰু তাক লৈ পেলাই আৰু ভাত পানী খাই পেলাই গুচি আহিম আৰু অকণ। হেল্ল' এভৰিৱান, আজি নেক্সট ডে'। যোৱাকালিয়ে কলাখাৰ পুৰি ঢাকি পেলাই চোতালতে থৈ দিছিলোঁ। এতিয়া চালনী এখন দি ধুনীয়াকৈ চালি ল'লোঁ আৰু পানী এচাটি মাৰি অকণ সেমেকা কৰি প্লাষ্টিকৰ টেমা এটাতে ভৰাই থ'ম। তেতিয়া বিহুৱা চিহুৱা বনাই খাই থাকিব পৰা যাব বছৰ দিনলৈ। আৰু ইটো টেমাত থোৱাখিনি যোৱা বছৰৰ ভীমকলৰ আলু দি বনোৱা অলপ আছেই, আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভৰাই থৈ দিম। আৰু দুপৰীয়া ভাত বনোৱাৰ আগতে ৰবাব টেঙা এটা আছিলে, তাকে কাটি মেলি লৈছোঁ। সুস্মিতাই মই ভাত বনোৱাৰ আগত দুইজনীয়ে ধনিয়া পাত দি খাই লওঁ, তাৰপাছত লাহে ধীৰে ভাতত লাগিম। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ। এই ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ইমানেই, বা